তাত দেখুওৱা গৈছিলে গোটেই গাঁৱৰ ৰাইজৰ মৰম, য'ত সোমাইছে প্ৰত্যেকডাল বাঁহৰ খুঁটাত তাত মৰম জড়িত হৈ আছিলে। খেৰ, যিখিনি খেৰ, খুঁটা, যিখিনি তাত প্ৰয়োজনীয় যিখিনি সামগ্ৰী আছিলে, প্ৰত্যেকতে গাঁৱৰ ৰাইজৰ মৰম জড়িত হৈ আছিলে। গতিকে সেই স্কুলখন, সেই অঞ্চলটোৰ প্ৰাণ আছিলে। আৰু তাত মই কণমানিসকলৰ লগত কাম কৰিছিলোঁ। আৰু আপোনালোকক, যিহেতু আপোনালোক আছে, মোৰ ক'লেও ভাল লাগিব, সেই শ্বুটিঙৰ সময়ত মোক সকলোৱে মাষ্টৰণী বাইদেউ বুলিয়ে মাতিছিলে। তাত মই মাষ্টৰণী বাইদেৱে হৈছিলোঁ। আমাৰ মনত আছে চাগে। মাষ্টৰণী বাইদেউ ইমান মৰম কৰে, যেতিয়া শ্বুটিঙৰ অৱসৰত মই অকণমান ইফাল সিফাল কৰি থাকোঁ, গাঁৱৰ ৰাইজে মোক নি পেলাই ভিতৰলৈ লৈ যায়, আছোন মাষ্টৰণী বাইদেউ তই ভিতৰলৈ আহ। মইতো কেলেনো মাতিছে, বোলে গাখীৰ অকণ খা। সেই মৰম, সেই ভাল পোৱা, সেই আদৰ বুকুত বান্ধি আছোঁ আজিও, বুকুত লৈ ফুৰোঁ সেইখিনি মই জীৱনত মোৰ সেয়াই চাগে আচল প্ৰেৰণা আছিল, যাৰ বাবে আশীৰ্বাদ, মই কওঁ যে আশীৰ্বাদ আছিল। খুব মৰম কৰিছিলে গাঁৱৰ ৰাইজে, নি পেলাই টিপতে কিবা এটা। চেতনা বাইদেউ আছিলে আমাৰ লগত। চেতনা বাইদেউ আকৌ জুই চুই দেখিলে অকণ মোৰ চুৰ ঘূৰাই যায়। যেতিয়া জুই লাগিছিলে, মই ফিৰিঙতি পৰি আছিলে, স্কুল ঘৰটোৰ মাজেদি ফিৰিঙতি পৰি আছিলে। মই সেই ফিৰিঙতিৰ মাজেদি গৈ পেলাই তাৰ বেঞ্চ যিখন যোগাৰ কৰিছিলোঁ, এখন ব্লেকবোৰ্ড, তাৰপিছতে বেঞ্চ, এখন চকী, তাত টেবুল এখন, কিমানেই সামগ্ৰী বেছি নাছিলে, সেইখিনিকে মই বচাবলৈ চেষ্টা কৰিছিলোঁ। মই স্কুল ঘৰটোৰ পৰা বাহিৰলৈ টানি নি পেলাই তাত সেইবোৰ যাতে সামগ্ৰীখিনি মই বচাব পাৰোঁ, সেই চেষ্টা। তাৰপিছত জানু বৰুৱাদেৱে আমি যিটো শ্বুটিং কৰিছিলোঁ, সেই তাৰে এটি সংলাপ আপোনালোকক মই শুনাবলৈ পালে ভাল পাম। কাৰণ সেইখন ছবিয়ে মোৰ জীৱনৰ এটা দিশ নিৰ্ণয় কৰি দিছিলে, এটা বেলেগ এটা মোক ৰাস্তাত লৈ গৈছিলে। গতিকে যাৰ মাজেৰে সেইখনমান আহিছিলে মোৰ অসম মোৰ নহয়, অসমবাসীৰে। গতিকে অসমলৈ আহিছিলে সেইখনমান। আৰু মই তাৰে যেতিয়া স্কুল ঘৰটো জ্বলাই দিছিলে, যিজনে জ্বলাই থৈ গ'ল, তেওঁক উদ্দেশ্য কৰি এই সংলাপটো কৈছিলে। অকণমান চিঞৰ বাখৰ আছে, এতিয়া বুঢ়া বয়স হৈছেতো, ইমান চিঞৰিব পাৰোঁ নোৱাৰোঁ মই নাজানো, কিন্তু মই ক'বলৈ। আৰু যিজনে জ্বলাইছিলে তেওঁৰ নামটো আছিলে চন্দ্ৰক উদ্দেশ্যি মই এইখিনি সংলাপ কৈছিলোঁ। চন্দ্ৰ, ইয়াত কোনোবা চন্দ্ৰ আছে নেকি? নাইতো, মই চিনেমাৰ চন্দ্ৰকে কৈছোঁ দেই, ইয়াৰ চন্দ্ৰক নাই কোৱা। চন্দ্ৰ, তই ক'ত আছ? চন্দ্ৰ, তই ক'ত আছ? তই মোৰ স্কুলটো জ্বলাই সাৰি যাব নোৱাৰ। মই তোক সাৰি যাবলৈ নিদিওঁ। চন্দ্ৰ, তই য'তে আছ শুনি ল, তই মোৰ স্কুলটো জ্বলাই সাৰি যাব নোৱাৰ। মই ইয়াৰ প্ৰতিশোধ ল'ম। তাৰপিছতে ঋতু বৰুৱা, তাতে মোৰ চাগে দিগদাৰী হ'ব, মোৰ চাওঁ।